আপোনালোকক কৈছো যোৱাকালি 18 মে তাৰিখে যোৰহাটত এটা নহবলগীয়া ঘটনা হৈ যায় আমাৰ উপস্থিতিত আৰু যিখন কাৰ্যসূচী আছিল সেই কাৰ্যসূচীখন আৰম্ভ হৈছিলেহে মানে পাঠ কৰিবলৈ নাপালে সভাপতি মহোদয়ে কিন্তু সেই কাৰ্যসূচীখন উলাই কৰি পেলাই বাক বিতণ্ডাৰ সৃষ্টি হয় যেটো আমি কেতিয়াও ভবা নাছিলো আৰু যেটো কেতিয়াও আমাৰ জীৱনত হোৱা নাছিলে আমি অকমান লজ্জাবোধ কৰিছিলো তথাপিও আমি এগৰাকী জ্যেষ্ঠ প্ৰশিক্ষক হিচাপে বা আমাৰ কথা সকলোৱে আজি সুধিছে মোক 35-36 গৰাকী অসমৰ শিল্পীয়ে গতিকে মই এটা কথা আপোনালোকক ক'ব বিচাৰিছো আমি কোৰিওগ্ৰাফাৰ এণ্ড ডান্সাৰ্ছ এছ'চিয়েশ্যনৰ তৰফৰ পৰা এইটো ক্ষেত্ৰত এক যোগাত্মক পদক্ষেপ আমি গ্ৰহণ কৰিবলৈ গৈ আছো গতিকে আজি আপোনালোকক ক'ব নোৱাৰো পৰিৱেশ শান্ত হৈছে আমি পদকীয়া গুচৰীয়া সকলৰ আগত কথা পাতিছো গতিকে সকলোৰে দুখ আছে গতিকে সেই দুখখিনি আমি চালিজাৰি চাই আৰু এটি নিৰপেক্ষ ফলাফল আমি আনিম আপোনালোকে তাৰ কাৰণে বাট চাব লাগিব ধন্যবাদ সাংবাদিক বন্ধুসকল কোনো কণমানি শিল্পীক বয়কট কৰাৰ কথা ওলোৱা নাই কোনো কণমানি শিল্পীক আমি জীৱনত বয়কট কৰিব নোৱাৰো যিগৰাকী শিল্পীয়ে নিজৰ নৃত্য জগতত পথ বাট বুলিছেহে আৰু সেইগৰাকী কণমানিক কেতিয়াও বয়কট কৰাৰ কথা আমাৰ সমাজেও নহয় কোনো সমাজে চাগে সেই কথা ভাবিব নোৱাৰে আৰু যদি ভাবে সেইজন শিল্পী গুণৰ অধিকাৰী কেতিয়াও নহয় আমি কেতিয়াও শিল্পী বুলি তেখেতক বিশাল সমাজৰ আগত পৰিচিত কৰাই দিব নোৱাৰো গতিকে আমাৰো কিছুমান নিয়ম নীতি আছে আমিও সদস্যাক বয়কট কৰো কেলে কৰো আমাৰ সংবিধানৰ পৰিপন্থী কাৰ্যসূচী হাতত ললেহে আমি আমাৰ সদস্য পদৰ পৰা বয়কট কৰো কিন্তু এগৰাকী মাইনৰ ষ্টুডেণ্ট বা মাইনৰ শিল্পীক বা শিল্পী নহয় ছাত্ৰ ছাত্ৰীক আমি কেতিয়াও বয়কট কৰিব নোৱাৰো আমি সংস্কাৰ কৰিবলৈ এটা পথে দেখুৱাব পাৰো আপোনালোকক কৈছো যোৱাকালি 18 মে তাৰিখে যোৰহাটত এটা নহবলগীয়া ঘটনা হৈ যায় আমাৰ উপস্থিতিত আৰু যিখন কাৰ্যসূচী আছিল সেই কাৰ্যসূচীখন আৰম্ভ হৈছিলেহে মানে পাঠ কৰিবলৈ নাপালে সভাপতি মহোদয়ে কিন্তু সেই কাৰ্যসূচীখন উলাই কৰি পেলাই বাক বিতণ্ডাৰ সৃষ্টি হয় যেটো আমি কেতিয়াও ভবা নাছিলো আৰু যেটো কেতিয়াও আমাৰ জীৱনত হোৱা নাছিলে আমি অকমান লজ্জাবোধ কৰিছিলো তথাপিও আমি এগৰাকী জ্যেষ্ঠ প্ৰশিক্ষক হিচাপে বা আমাৰ কথা সকলোৱে আজি সুধিছে মোক 35-36 গৰাকী অসমৰ শিল্পীয়ে গতিকে মই এটা কথা আপোনালোকক ক'ব বিচাৰিছো আমি কোৰিওগ্ৰাফাৰ এণ্ড ডান্সাৰ্ছ এছ'চিয়েশ্যনৰ তৰফৰ পৰা এইটো ক্ষেত্ৰত এক যোগাত্মক পদক্ষেপ আমি গ্ৰহণ কৰিবলৈ গৈ আছো গতিকে আজি আপোনালোকক ক'ব নোৱাৰো পৰিৱেশ শান্ত হৈছে আমি পদকীয়া গুচৰীয়া সকলৰ আগত কথা পাতিছো গতিকে সকলোৰে দুখ আছে গতিকে সেই দুখখিনি আমি চালিজাৰি চাই আৰু এটি নিৰপেক্ষ ফলাফল আমি আনিম আপোনালোকে তাৰ কাৰণে বাট চাব লাগিব ধন্যবাদ সাংবাদিক বন্ধুসকল কোনো কণমানি শিল্পীক বয়কট কৰাৰ কথা ওলোৱা নাই কোনো কণমানি শিল্পীক আমি জীৱনত বয়কট কৰিব নোৱাৰো যিগৰাকী শিল্পীয়ে নিজৰ নৃত্য জগতত পথ বাট বুলিছেহে আৰু সেইগৰাকী কণমানিক কেতিয়াও বয়কট কৰাৰ কথা আমাৰ সমাজেও নহয় কোনো সমাজে চাগে সেই কথা ভাবিব নোৱাৰে আৰু যদি ভাবে সেইজন শিল্পী গুণৰ অধিকাৰী কেতিয়াও নহয় আমি কেতিয়াও শিল্পী বুলি তেখেতক বিশাল সমাজৰ আগত পৰিচিত কৰাই দিব নোৱাৰো গতিকে আমাৰো কিছুমান নিয়ম নীতি আছে আমিও সদস্যাক বয়কট কৰো কেলে কৰো আমাৰ সংবিধানৰ পৰিপন্থী কাৰ্যসূচী হাতত ললেহে আমি আমাৰ সদস্য পদৰ পৰা বয়কট কৰো কিন্তু এগৰাকী মাইনৰ ষ্টুডেণ্ট বা মাইনৰ শিল্পীক বা শিল্পী নহয় ছাত্ৰ ছাত্ৰীক আমি কেতিয়াও বয়কট কৰিব নোৱাৰো আমি সংস্কাৰ কৰিবলৈ এটা পথে দেখুৱাব পাৰো ৰিপৰ্টাৰ লাইভ